প্ৰতিশ্ৰুতিৰ আমন্ত্ৰণত আন্ধেৰিঘাটত বৰদৈচিলা থিয়েটাৰৰ অস্থায়ী কাৰ্যালয়ৰ শুভ উদ্বোধন আৰু কৃতি ছাত্ৰ ছাত্ৰীলৈ অভিনন্দন অনুষ্ঠান। পশ্চিম দৰঙৰ বৃহত্তৰ আন্ধেৰিঘাট অঞ্চলৰ উন্নয়নৰ লক্ষ্য সাৰোগত কৰি যুৱ প্ৰজন্মৰ প্ৰচেষ্টাত গঠিত বেচৰকাৰী স্বেচ্ছাসেৱী অনুষ্ঠান প্ৰতিশ্ৰুতিৰ উদ্যোগত অহা 12 আৰু 13 অক্টোবৰত অসমৰ আগশাৰী ভ্ৰাম্যমাণ নাট্য দল বৰদৈচিলা থিয়েটাৰে আন্ধেৰিঘাট হাইস্কুল খেলপথাৰত নাট মঞ্চস্থ কৰিব। সেই উপলক্ষে আজি 26 জুলাই ৰবিবাৰে অস্থায়ী কাৰ্যালয়ৰ শুভ উদ্বোধনী অনুষ্ঠান আৰু বিভিন্ন শ্ৰেণীৰ টিকট উন্মোচনী অনুষ্ঠান অনুষ্ঠিত হোৱাৰ লগতে উচ্চ আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীসকলক ফুলাম গামোচা আৰু মানপত্ৰৰে সম্বৰ্ধনা জ্ঞাপন কৰে। বৰদৈচিলা থিয়েটাৰৰ অস্থায়ী কাৰ্যালয়ৰ ৰঙা ফিটা কাটি শুভ উদ্বোধন কৰে অনাতাঁৰ শিল্পী হৰিচৰণ ৰাজবংশীয়ে। বিষ্ণুজ্যোতি কনিষ্ঠ মহাবিদ্যালয়ৰ অৱসৰী অধ্যক্ষ দিনৰ ৰাজবংশীৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত দেওমৰলৈ BEd কলেজৰ প্ৰবক্তা ভাস্কৰ চহৰীয়া, আন্ধেৰিঘাট হাইস্কুলৰ প্ৰধান শিক্ষক বীৰেন্দ্ৰ ৰাজবংশী, অৱসৰী শিক্ষক ৰাজেন মহন্ত, অতুল চহৰীয়া, গাঁও প্ৰধান অজয় ডেকা, প্ৰতিশ্ৰুতিৰ সভাপতি ধৈৰ্য কুমাৰ ডেকা, থিয়েটাৰ পৰিচালনা সমিতিৰ সভাপতি পংকজ ডেকা, সম্পাদক সঞ্জীৱ নাথৰ লগতে কেইবাগৰাকীও আমন্ত্ৰিত অতিথি উপস্থিত থাকে। অনুষ্ঠানত আঁত ধৰে সামাজিক ব্যক্তি মেদিনী মোহন নাথে। খৈৰাবাৰীৰ পৰা সুদৰ্শন কলিতাৰ ৰিপৰ্ট AIN লাইভ। যিহেতু এটি সামাজিক অনুষ্ঠান আপোনালোক সকলোৱে জানে, প্ৰতিশ্ৰুতিয়ে ইতিমধ্যে জন্মলগ্নৰে পৰা সমাজৰ কাৰণে বিভিন্ন কাম কৰি আহিছে আৰু আমি সামাজিক কাম কৰিবৰ কাৰণে আমাক যিখিনি ধনৰ প্ৰয়োজন, এই ধনখিনি আমি থিয়েটাৰ মাতি গোটাই লওঁ আৰু তাৰে এটা সামান্য অংশ আমি ৰাইজৰ কাম কৰোঁ। এইবুলিও আমি সেই মহান উদ্দেশ্যেৰে অসমৰ আগশাৰী ভ্ৰাম্যমাণ নাট্য দল বৰদৈচিলা থিয়েটাৰ আমি আমন্ত্ৰণ জনাইছোঁ। তেওঁলোক আহিব 12-13 অক্টোবৰত আন্ধেৰিঘাট হাইস্কুল খেলপথাৰত। আমি সমূহ ৰাইজৰে এই সুযোগতে সহায় সহযোগ বিচাৰিছোঁ। আপোনালোকে জানে যে প্ৰতিশ্ৰুতিয়ে প্ৰত্যেক বৰ্ষতে থিয়েটাৰৰ লাভাংশৰ পৰা কিছু অংশ সামাজিক কামত তেওঁলোকে খৰচ কৰে। ইতিমধ্যে যোৱা বৰ্ষত আমি যথেষ্টখিনি সামাজিক কাম কৰিছোঁ আৰু যথেষ্টখিনি আমাৰ যোৱা বৰ্ষত লাভো হৈছিল। আমি যোৱা বৰ্ষৰ সূৰ্য থিয়েটাৰ মাতিছিলোঁ, ভালেসংখ্যক আমাৰ লাভ হৈছে। সেই লাভাংশৰ আমি কিছু অংশ কাম কৰিছোঁ। তাৰে ভিতৰত আমাৰ কদমতলী মন্দিৰলৈ যোৱা যিটো আমাৰ পথ আছিল, সেই পথটো যথেষ্ট জৰাজীৰ্ণ অৱস্থাত আছিল। সেই পথটোত আমি প্ৰায় 130 গাড়ী মাটি দি পথটি আমি ৰাইজৰ সুবিধাৰ্থে আমি ভাল কৰি দিছোঁ। লগতে আমি আন্ধেৰিঘাট হাইস্কুল খেলপথাৰখনো আমি আৰু দুটা অনুষ্ঠানৰ লগত সহযোগিতাৰে আমি ফিল্ডখনৰ মেৰামতি কৰিছোঁ। যোৱা বৰ্ষত আমি আন্ধেৰিঘাট হাইস্কুল খেলপথাৰত 10 যোৰা ডেস্ক বেঞ্চ ছাত্ৰ ছাত্ৰীৰ সুবিধাৰ্থে আমি দান কৰিছোঁ। এনেকৈ প্ৰত্যেক বৰ্ষতে আমি প্ৰতিশ্ৰুতিয়ে বৃক্ষৰোপণ, তাৰপিছত বানপানীৰ সময়ত সাহায্য, এনেকুৱা ধৰণৰ কাম আমি প্ৰত্যেক বৰ্ষতে প্ৰতিশ্ৰুতিয়ে কৰি আহিছোঁ। আশা কৰিছোঁ সমূহ ৰাইজে আমাক অহা 12-13 অক্টোবৰত যি আমাৰ বৰদৈচিলা থিয়েটাৰ হ'ব, এই বৰদৈচিলা থিয়েটাৰত সহযোগ কৰিব আৰু সামাজিক কাম কৰাৰ ক্ষেত্ৰত যিটো আমাৰ সকলোৰে উৎসাহ, এই উৎসাহটো আমাক তেওঁলোকে আগবঢ়াই থাকিব। এইখিনি আমি ৰাইজৰ পৰা বিনম্ৰতাৰে সহায় সহযোগিতা বিচাৰিছোঁ। ধন্যবাদ। আন্ধেৰিঘাট এইটো অনুষ্ঠান প্ৰতিশ্ৰুতি, গতিকে প্ৰতিশ্ৰুতিক আমি ধন্যবাদ দিবই লাগিব। এইকাৰণেই আজি 6 বছৰ 7 বছৰমান হ'ল এই প্ৰতিশ্ৰুতি জন্ম হ'বৰ কাৰণে। গতিকে তেওঁলোকে এই আন্ধেৰিঘাটৰ অঞ্চলত স্বেচ্ছাসেৱী অনুষ্ঠান হিচাপে তেওঁলোকে বৰ ভাল কাম কৰিছে কিছুমান। গতিকে স্বীকাৰ কৰিব লাগিব, কাৰণ আমি গম পালোঁ আন্ধেৰিঘাট হাইস্কুলৰ ফিল্ডখনো তেওঁলোকে অকণমান ভালদৰে চাইছে আৰু তাত মাটি দিছে। আৰু আমাৰ গোপাল থান বুলি এটা থান আছে, গোপাল থানখনতো ৰাস্তাটো ধুনীয়াকৈ বনাই দিছে। আৰু আজি এটা বৰ ভাল অনুষ্ঠান পালোঁ যে পৰীক্ষাৰ্থীসকলক, ভালদৰে উত্তীৰ্ণ হোৱা পৰীক্ষাৰ্থীসকলক ইয়াত সম্বৰ্ধনা জনাইছে। সেইকাৰণে খুব ভাল লাগিল। মই প্ৰতিশ্ৰুতিক আগন্তুলৈ মই ভাল এটা কামনা কৰিছোঁ। ভৱিষ্যত তেওঁলোকে আগবাঢ়ি যাওক, এই কামনা কৰিয়ে মই সকলোকে মই ধন্যবাদ জনাই, মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাই মই তেওঁলোকক আগবাঢ়ি যাবলৈ আহ্বান জনাইছোঁ। প্ৰতিশ্ৰুতিৰ উদ্যোগত আমি বিগত বৰ্ষকেইটিৰ দৰে এইবেলিও বৰদৈচিলা থিয়েটাৰক আমি আমন্ত্ৰণ কৰি আনিছিলোঁ আৰু ইয়াৰ উদ্দেশ্যে আমি আজি অস্থায়ী কাৰ্যালয়টি মুকলি কৰিছে আৰু এই কাৰ্যালয়টি বন্তি প্ৰজ্বলনৰ বাবে আমাৰ শ্ৰদ্ধাৰ ৰাজেন মহন্ত ছাৰ, এই অঞ্চলৰ সমাজসেৱক তথা শিক্ষক শ্ৰদ্ধাৰ ৰাজেন মহন্ত ছাৰে আমাৰ বন্তি প্ৰজ্বলন কৰে। লগতে
এই অনুষ্ঠানটিত সভাপতিত্ব কৰে শ্ৰদ্ধাৰ দিনৰ ৰাজবংশী ছাৰে আৰু আমাৰ এই অনুষ্ঠানটিৰ দ্বাৰ মুকলি কৰে অনাতাঁৰ শিল্পী শ্ৰদ্ধাৰ হৰিচৰণ ৰাজবংশী হিচাপে আৰু আজি আমি এই অনুষ্ঠানটিতে আমি প্ৰতি বছৰৰ দৰে এইবেলো আমি এই অঞ্চলৰ আন্ধেৰিঘাট অঞ্চলৰ 80শতাংশতকৈ যিসকল ছাত্ৰ ছাত্ৰীয়ে নম্বৰ লাভ কৰিছে উচ্চতৰ আৰু উচ্চ মাধ্যমিক বিদ্যালয়ত তেওঁলোকৰ আমি আজি এটি সামান্য মানপত্ৰ আৰু গামোচা আৰু তথা তেওঁলোকৰ ভৱিষ্যত উজ্জ্বলৰ বাবে তেওঁলোকলৈ আমি মৰম আগবাঢ়াওঁ আৰু শুভাশীষ আগবঢ়াওঁ লগতে আমাৰ আজি এই অনুষ্ঠানটিত টিকট মুকলি কৰিছে টিকট মুকলিৰ দৰে আমি টিকটৰ দামসমূহ আমি কৈ দিছোঁ যে বিশেষ শ্ৰেণীত আমাৰ 250 টকা জনপ্ৰিয় গেলাৰীত 120 টকা প্ৰতিশ্ৰুতি চাৰ্কুলত 1600 টকা আৰু দুজনীয়া সাময়িকত 1200 টকা গতিকে শ্ৰদ্ধাৰ সকলো ৰাইজক আন্ধেৰিঘাট হাইস্কুলৰ খেলপথাৰলৈ 12-13 অক্টোবৰত আপোনালোকৰ উপস্থিতিয়ে আমাৰ এই প্ৰতিশ্ৰুতি আৰু ভৱিষ্যতলৈ আগবাঢ়ি যাবৰ বাবে সহায় কৰিব আপোনালোকে দলে বলে আহি আমাৰ 12-13 অক্টোবৰত জনপ্ৰিয় ট্ৰেজেডি কিং মৃদুল ভূঞা আৰু ভুজংগ খ্যাত যোগেশ কাশ্যপৰ অভিনয় আপোনালোকে দেখিবলৈ লাভ কৰিব গতিকে সকলোৱে আহি আমাৰ এই অনুষ্ঠানটিক আৰ্থিকভাৱে সবল কৰাৰ ক্ষেত্ৰত আপোনালোকে আহিব বুলি আমি প্ৰতিশ্ৰুতিৰ তৰফৰ পৰা কামনা কৰিছোঁ ধন্যবাদ যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996